2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 20 আৰু 21 তাৰিখে মধ্যপ্ৰদেশৰ ভূপালত লোকশিক্ষণ সঞ্চালয় আৰু স্কুল শিক্ষা বিভাগে আয়োজন কৰা ৰাষ্ট্ৰীয় বাল ৰং প্ৰতিযোগিতাত আমি অসমৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ 15 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু 5 গৰাকী শিক্ষয়িত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। ভাৰতবৰ্ষৰ মুঠ 22খন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় বাল ৰং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অন্তৰ্নিহিত হৈ থকা সাংস্কৃতিক প্ৰতিভাসমূহৰ প্ৰদৰ্শন আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত লক্ষ্য হিচাপে লৈ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ দেশৰ বাৰেৰহণীয়া লোকসংস্কৃতি পৰম্পৰা তথা সাংস্কৃতিক ঐতিহ্যৰ সৈতে যাতে সংযোজন স্থাপন কৰে সেই ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যে এই 3দিনীয়া ৰাষ্ট্ৰীয় বাল ৰং প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতাৰ মঞ্চত দেশৰ এখন এখনকৈ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যৰে লোকনৃত্য প্ৰদৰ্শন কৰে। আমাৰ অসমৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ আমাৰ স্বাভিমান অসমৰ স্বাভিমান বিহু নৃত্য প্ৰদৰ্শন কৰে। আমি আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ তত্ত্বাৱধানত অহা এই বিহু দলটিয়ে দেশৰ ভিতৰতে 4ৰ্থ স্থান পাবলৈ সক্ষম হয়।